আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত বিভিন্ন ৰাজ্যত পালন কৰা কিছুমান বিশেষ উৎসৱৰ কথা উল্লেখ কৰা হ'ল। অৱশ্যে কিছুমান উৎসৱ কেৱল এখন ৰাজ্যতে পালন কৰে তেনে নহয়। ইয়াৰে ভিতৰত কিছুমান উৎসৱ কিছুমান অন্য ৰাজ্যতো পালন কৰে। বিহু উৎসৱ বিহু পালন কৰা হয় অসমত। লছাৰ উৎসৱ, চলুম উৎসৱ আৰু মপিন উৎসৱ এই উৎসৱবিলাক পালন কৰা হয় অৰুণাচল প্ৰদেশত। য়াওছাং উৎসৱ এই উৎসৱ পালন কৰা হয় মণিপুৰত। হৰ্ণবিল উৎসৱ এই উৎসৱ পালন কৰা হয় নাগালেণ্ডত। সাপচাৰকুট উৎসৱ এই উৎসৱ পালন কৰা হয় মিজোৰামত। খাৰচী পূজা, গাড়িয়া পূজা আৰু কেৰ পূজা এই পূজা পালন কৰা হয় ত্ৰিপুৰাত। ৱাংগালা উৎসৱ পালন কৰা হয় মেঘালয়ত। চাগাদৌ উৎসৱ পালন কৰা হয় ছিকিমত। দুৰ্গা পূজা পালন কৰা হয় পশ্চিমবংগত। ছট পূজা পালন কৰা হয় বিহাৰত। চাৰহুল উৎসৱ পালন কৰা হয় ঝাৰখণ্ডত। দশেৰা আৰু হাৰেলি উৎসৱ এই উৎসৱ পালন কৰা হয় ছত্তীশগড়ত। ৰথযাত্ৰা পালন কৰা হয় উৰিষ্যাত। উগাড়ি উৎসৱ পালন কৰা হয় অন্ধ্ৰপ্ৰদেশত। বাথুকাম্মা উৎসৱ পালন কৰা হয় তেলেংগানা ৰাজ্যত। পোংগল উৎসৱ পালন কৰা হয় তামিলনাডুত। মাইসূৰ দশেৰা পালন কৰা হয় কৰ্ণাটকত। ওনাম উৎসৱ পালন কৰা হয় কেৰেলাত। গোৱা কাৰ্নিভেল অনুষ্ঠিত কৰা হয় গোৱা ৰাজ্যত। গণেশ চতুৰ্থী পালন কৰা হয় মহাৰাষ্ট্ৰত। নৱৰাত্ৰি পালন কৰা হয় গুজৰাটত। গণগৌৰ আৰু তীজ এই উৎসৱ পালন কৰা হয় ৰাজস্থানত। মালৱা আৰু ভগৰীয়া হাট উৎসৱ এই উৎসৱ পালন কৰা হয় মধ্যপ্ৰদেশত। কুম্ভমেলা অনুষ্ঠিত কৰা হয় উত্তৰ প্ৰদেশত। বৈশাখী আৰু লহৰী এই উৎসৱ পালন কৰা হয় পঞ্জাৱত। সুৰজকুণ্ড আন্তঃৰাষ্ট্ৰীয় শিল্প মেলা এই মেলা অনুষ্ঠিত কৰা হয় হাৰিয়ানাত। হৰেলা উৎসৱ পালন কৰা হয় উত্তৰাখণ্ডত। কুল্লু দশেৰা পালন কৰা হয় হিমাচল প্ৰদেশত। আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।